আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সেইকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী টিউটৰ ছাৰৰ বাবে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু সেয়া নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ এটা গুৰুত্বপূৰ্ণ এটা নটিচ তেখেতসকলে এইখিনি পাব্লিছ কৰিছিলে 28/1/2025 তাৰিখে। ইয়াত কৈছে যে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ সিদ্ধান্ত মানে বিশেষকৈ আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰ প্ৰতি তেখেতসকলে সজাগ হৈ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তৰ জৰিয়তে যাতে নেকি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক দৃষ্টিগোচৰ কৰিবৰ কাৰণে তেখেতসকলে হয়তো চেষ্টা কৰিছে। তেখেতসকলৰ সিদ্ধান্তসমূহ এই ধৰণৰ তেখেতসকলে প্ৰকাশ কৰিছে যে চৰ্দাৰ গ্ৰহণ কৰিব ইংৰাজী 26/1/2025 তাৰিখে অনুষ্ঠিত সন্মিলিত টিউটৰ মঞ্চৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ আৰু শ্ৰী ৰবীন্দ্ৰনাথ বৰগোহাঁইৰ সভাপতিত্বত সঞ্চালিত সভাত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মন্ত্ৰ আৰু আগন্তুক পদক্ষেপৰ বিষয়ে আলোচনা কৰি কিছু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াত কৈছে যে তেখেতসকলৰ মানে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ 26 তাৰিখে এটা গুৰুত্বপূৰ্ণ তেখেতসকলৰ সভা অনুষ্ঠিত হৈ যায় আপোনাৰ ৰবীন্দ্ৰনাথ বৰগোহাঁইৰ সভাপতিত্বত আৰু তেখেতসকলৰ যিখিনি বৰ্তমানৰ পৰিস্থিতিক লৈ আমাৰ টিউটৰ শিক্ষকসকলৰ আগন্তুক যিখিনি সমস্যা সেই সমস্যাৰ আজি অসম চৰকাৰ কিদৰে বিবেচনা কৰিব সেই সন্দৰ্ভত তেখেতসকলে আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে। আৰু গণতন্ত্ৰ দিৱসত মুখ্যমন্ত্ৰীৰ ভাষণত টিউটৰসকলৰ বিষয়ে কোনো উল্লেখ নহল আৰু সেয়ালৈকে শংকিত হৈ সন্মিলিত টিউটৰ মঞ্চৰ দ্বাৰা নিম্নলিখিত প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হৈছে। যিহেতু গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱসত অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত যিমানবিলাক কাম কৰিব সেই সকলোবিলাক কামৰ বিষয়ে তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে সেই ভাষণত তেখেতসকলে এইখিনি প্ৰদান কৰিছিলে বা ভাষণত ঠাই পাইছিলে। কিন্তু টিউটৰ শিক্ষকসকলৰ সমস্যাৰ সমাধানৰ বিষয়ে সেই গণতন্ত্ৰ দিৱসৰ দিনাৰ যিখিনি ভাষণ আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছিলে তাত ঠাই নোপোৱাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ শংকিত হৈ পৰিছে আৰু সেইবাবেই তেখেতসকলে সেই শংকিত হৈ তেখেতসকলে তৰল দিয়া যিখিনি এই প্ৰস্তাৱসমূহ সেই সভাত সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। তেখেতসকলৰ সিদ্ধান্তত 1 নম্বৰ কৈছে যে 26 জানুৱাৰীত মুখ্যমন্ত্ৰীৰ ভাষণত উল্লেখ নহল যদিও শিক্ষামন্ত্ৰী বাৰম্বাৰ সাক্ষাৎ কৰোঁতে এটা নিৰ্দিষ্ট তাৰিখৰ পিছত টিউটৰসকলৰ হকে ভাল খবৰ পোৱাৰ এক নিশ্চিত কথা কৈ আহিছে আৰু আনকি সংবাদ মাধ্যম যোগে অনুসূয়াৰ বাবে শিক্ষামন্ত্ৰীক জনোৱাৰ আগ্ৰহত তেখেতে মুখ্যমন্ত্ৰীহে ঘোষণা কৰিব বুলি জনাইছিল আৰু সেয়ে সেই সন্দৰ্ভত পুনৰ কেবিনেট সমিতিৰ মানে সদস্যৰ মন্ত্ৰীকো সাক্ষাৎ কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীক বা আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে কোৱা মতে আমাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাৰ বিষয়ে তেখেতসকলে নিৰ্দিষ্ট সময়ত ঘোষণা কৰাৰ কথা কৈছিলে। কিন্তু আজি পৰ্যন্ত মাননীয় মুখ্যমন্ত্ৰী আমাৰ টিউটৰ শিক্ষকসকলৰ বিষয়ে একো নোখোৱাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ শংকিত হৈ পৰিছে আৰু সেইবাবে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু আমাৰ মাননীয় শিক্ষামন্ত্ৰী গৰাকীক আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে বাৰম্বাৰকৈ লগ কৰিছে আৰু লগ কৰোঁতে তেখেতসকলে এঠাই কথা কৈ আছে যে আপোনালোকৰ সমস্যাখিনি সমাধান কৰা হ'ব, আপোনালোকৰ নিশ্চয়কৈ ভাল খবৰ আহিব এইবাৰ আৰু আগন্তুক যিখিনি আমাৰ বছৰেকীয়া বাজেট অধিৱেশনত সেই অধিৱেশনত আপোনালোকৰ কাৰণে ভাল খবৰ আহিব বুলি তেখেতে কৈ আহিছে। আৰু আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ পালৰ পৰা তেখেতসকলক আহ্বান জনাইছিলে যে আপুনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি বিষয় লৈ যদি ভাল খবৰ আহে তেনেহ'লে সেইখিনি নিশ্চয়কৈ আপুনি ৰাজহুৱা কৰিব লাগে বা আমাৰ নিউজ চেনেলবিলাকক হাইলাইট কৰিব লাগে বুলি তেখেতক অনুৰোধ জনোৱাত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে সেইখিনি কথা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিব বুলি তেখেতসকলে সেইখিনি কথা কৈছিলে। কিন্তু আজি 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যে ঘোষণা কৰিব বুলি আশা কৰিছিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে কিন্তু টিউটৰসকলৰ বিষয়ে গণৰাজ্য দিৱসত তেখেতসকলৰ ভাষণত কোনো এটা ঠাই নোপোৱাত আমাৰ টিউটৰ ছাৰ বাইদেউ শংকিত হৈ পৰিছে আৰু সেইবাবে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু 2 নম্বৰত কৈছে যে কেবিনেটত উপসমিতিক সাক্ষাৎ কৰাৰ লগতে টিউটৰসকলৰ হকে বিভাগীয় কুচকাৱাজ অনুসন্ধান বুজ লৈ গুৱাহাটী সংবাদ মেল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আমাৰ কেবিনেটৰ উপসমিতিৰ বিষয়াসকলক লগ কৰি আৰু আমাৰ বিভাগীয়ভাৱে আমাৰ অফিচিয়েলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক কিমান কি কাম কৰিছে নে নাই সেইখিনি বুজ লৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সংবাদ মেল আয়োজন কৰে ইয়াত
প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে 2 নম্বৰ পইণ্টত। আৰু 3 নম্বৰত কৈছে যে আপোনাৰ 15 ফেব্ৰুৱাৰী দিনটোত পৰৱৰ্তী যিকোনো দিনৰ পৰাই দিছপুৰ গেৰাও অথবা কোকৰাঝাৰ চলৌ কাৰ্যসূচী প্ৰস্তাৱ গ্ৰহণ কৰাৰ প্ৰস্তাৱ সংবাদমেল যোগে সেই সন্দৰ্ভত ঘোষণা কৰি চৰকাৰলৈ হুংকাৰ প্ৰদান কৰাৰ লগতে সতীৰ্থ টিউটৰসকলক সাজু থাকিবলৈ আহ্বান জনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে তেখেতসকলে। যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে 15 ফেব্ৰুৱাৰীৰ দিনটোৰ পৰৱৰ্তী পৰ্যায়ৰ যিকোনো দিনত হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ আন্দোলন হ'ব পাৰে। এই আন্দোলনটো হয়তো আপোনাৰ দিছপুৰ গেৰাও কাৰ্যসূচী বা আপোনাৰ কোকৰাঝাৰ চলৌ কাৰ্যসূচী হাতত লোৱাৰ তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ আপোনাৰ সেই উপ সমিতিৰ যিখিনি আপোনাৰ বেঞ্চ হাইস্কুল প্ৰভিন্সিয়েলাইজৰ ক্ষেত্ৰত এখন উপ সমিতি গঠন কৰি দিয়া হৈছিলে আৰু তেখেতসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে সময়সীমা বান্ধি দিছিলে যে 15 ফেব্ৰুৱাৰীৰ ভিতৰত তেখেতসকলে সেইখিনি যিবিলাক আপোনাৰ আমাৰ বেঞ্চ হাইস্কুল প্ৰভিন্সিয়েলাইজৰ সমস্যা আছে সেইখিনি সমাধা কৰি তেখেতসকলে এইখিনি প্ৰস্তাৱ দাখিল কৰিব লাগিব। আৰু তাতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে হয়তো আমাৰ টিউটৰ সন্থাই আমাৰ উপ সমিতিক লগ কৰি তেখেতসকলক আমাৰ বিষয়ে উপস্থাপন কৰি আমাৰ এই উপ সমিতিক তেখেতসকলে এইখিনি আমাৰ সমস্যাৰ বিষয়ে অৱগত কৰাইছিলে। আৰু যদি আমাৰ সেই উপ সমিতিৰ দ্বাৰা আমাৰ যদি টিউটৰ ছাৰ বাইদেউসকলৰ যদি আমাৰ সমস্যাখিনি যদি সমাধা হয় তেনেহলে নিশ্চয়কৈ এয়া খুবেই আমাৰ কাৰণে ভাল খবৰ হ'ব। কিন্তু যদিহে সমাধা নহয় তেনেহলে আমাৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে 15 ফেব্ৰুৱাৰীৰ দিনটোলৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অপেক্ষা কৰিব আৰু 15 ফেব্ৰুৱাৰীৰ হয়তো 16 ফেব্ৰুৱাৰীৰ দিনাখনেই আমাৰ হয়তো দিছপুৰ গেৰাও কাৰ্যসূচী বা কোকৰাঝাৰ চলৌ কাৰ্যসূচী হাতত লোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো কাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সাজু হৈ থাকিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিয়ে জনাইছে। কাৰণ 15 ফেব্ৰুৱাৰীৰ পাছতে আমাৰ বৃহৎ এটা আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব পাৰে আমাৰ টিউটৰ ছাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে। কাৰণ যদিহে টিউটৰ সমস্যাৰ বিষয়ে যদি এই উপ সমিতিত বা আপোনাৰ সেই যিখিনি আপোনাৰ 15 ফেব্ৰুৱাৰী বা যিখিনি আপোনাৰ 14 ফেব্ৰুৱাৰীত যিখিনি অসমৰ যিখিনি কেবিনেট বহিব সেই কেবিনেটত যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে যদি একো নোলায় তেনেহলে নিশ্চয়কৈ সেই টিউটৰ ছাৰ বাইদেউসকলে হয়তো কেবিনেটৰ নেক্সট পাছতে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব পাৰে। যদিহে কেবিনেটত আমাৰ বিষয়ে যদি ভাল খবৰ আহে তেনেহলে নিশ্চয়কৈ সেইখিনি তেখেতসকলে কৰাৰ কোনো প্ৰয়োজন নাথাকিব। যদিহে কেবিনেটৰ পাছতো আমাৰ বা কেবিনেটতো আমাৰ সমস্যাৰ বিষয়ে যদি এইবাৰ কেবিনেটৰ যদি সমস্যাৰ বিষয়ে যদি অসম চৰকাৰে যদি চিন্তা নকৰে বা টিউটৰ শিক্ষকসকলৰ বিষয়ে কোনো যদি তেখেতসকলৰ ভাল খবৰ নিদিয়ে তেনেহলে নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো 16 ফেব্ৰুৱাৰী তাৰিখৰ পৰা হয়তো দিছপুৰ গেৰাও কাৰ্যসূচী বা কোকৰাঝাৰ চলৌ কাৰ্যসূচী হাতত ল'ব পাৰে। হয়তো আপোনালোকে ভাবিব পাৰে কোকৰাঝাৰ কিয় যাব লাগে। কাৰণ কোকৰাঝাৰত আমাৰ নেক্সট যিখিনি কেবিনেট হ'ব সেইখিনি হোৱাৰ হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে হয়তো অনুমান কৰিছে। হয়তো আপোনাৰ দিছপুৰত যদি আমাৰ পৰৱৰ্তী পৰ্যায়ৰ কেবিনেট যদি নহয় তেনেহলে কোকৰাঝাৰত হোৱাৰ আশংকা আছে। আৰু অলৰেডি মাননীয় মুখ্যমন্ত্ৰীয়ে যোৱা কেবিনেটত এইটো ঘোষণা কৰিছিলে যে নেক্সট কেবিনেট হলে কোকৰাঝাৰত হ'ব বুলি। আৰু সেইকাৰণে আপোনাৰ কোকৰাঝাৰ চলৌ কাৰ্যসূচী হাতত ল'ব পাৰে। কাৰণ যিহেতু আপোনাৰ 15 ফেব্ৰুৱাৰীলৈকে যদি আমাৰ সমস্যাৰ বিষয়ে যদি আমাৰ উপ সমিতিৰ দ্বাৰা কোনো যদি খা খবৰ যদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ নাপায় তেনেহলে নিশ্চয়কৈ হয়তো 16 ফেব্ৰুৱাৰীৰ দিনাখন আমাৰ অসম চৰকাৰৰ যিখিনি কেবিনেট হ'ব মানে যিদিনা অসম চৰকাৰৰ কেবিনেট হ'ব সেই কেবিনেটত হয়তো যদি কোকৰাঝাৰত হয় তেনেহলে কোকৰাঝাৰ চলৌ কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিছে। আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সাজু হৈ থাকিবৰ কাৰণে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে অনুৰোধ জনাইছে। আৰু 3 নম্বৰত কৈছে যে প্ৰাধিকৰণ আইন 2014 সংশোধনীৰ বাবে গঠিত কেবিনেটৰ উপ সমিতিক 2021 চনতে একে বিদ্যালয় শিক্ষকসকলৰ আওতালৈ অনাৰ বাবে দাবী জনাই স্মাৰক পত্ৰ দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আৰু যিহেতু প্ৰাধিকৰণ আইন 2014 চনৰ যিখিনি সংশোধনী কৰিবই যেতিয়া উপ সমিতি এটা গঠন কৰি দিছে আৰু সেই উপ সমিতিক 2021 চনত প্ৰাধিকৃত টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকলৈ আপগ্ৰেড কৰিবৰ কাৰণে বা শিক্ষকলৈ উন্নতি কৰিবৰ কাৰণে 2014 চনৰ যিখিনি দফা সংশোধনী কৰিব লাগে সেইখিনি সংশোধনী কৰিবৰ কাৰণে তেখেতসকলে এটা প্ৰস্তাৱ দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু ইয়াৰ পাছতে কৈছে যে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কাৰ্যকাৰীকৰণৰ বাবে তিনিওটা সংস্থাই নিজ নিজ সংস্থাৰ সভাত আলোচনা কৰি প্ৰতিনিধি প্ৰেৰণ আৰু আৰ্থিক সহযোগিতা আৰু জৰুৰী পৰামৰ্শ যদি থাকে বুধবাৰৰ ভিতৰত প্ৰদান কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে। আৰু নিশ্চয়কৈ
আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষকৈ আমাৰ সমস্যাটো খুবেই এটা গুৰুত্বপূৰ্ণ হৈ আছে কাৰণ সামান্য এটা পৰিটোকি লৈ তেখেতসকলে কাম কৰিবলগীয়া হৈছে দিনৰ দিনটোত আৰু তেখেতসকলে সেই সামান্য এটা পৰিটোকিৰ দ্বাৰা তেখেতসকলৰ পৰিয়াল চলাটো বৰ অসুবিধা আৰু সেইবাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীক বা অসম চৰকাৰক বাৰম্বাৰকৈ তেখেতসকলে অনুৰোধ জনাই আহিছে বা তেখেতসকলক দৃষ্টিগোচৰ কৰাবৰ কাৰণে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত পদক্ষেপ লৈ আহিছে কিন্তু অসম চৰকাৰে সেইখিনি যেন গুৰুত্ব প্ৰদান কৰা নাই আৰু সেইবাবেই আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ যিসকল বিষয়ববী আছে তেখেতসকলে শেহতীয়াকৈ মাননীয় শিক্ষামন্ত্ৰীক লগ কৰোঁতে শিক্ষামন্ত্ৰী আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে নিশ্চয়কৈ পজিটিভলি তেখেতসকলে কৈ আছে কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ মুখত সেইখিনি নোলোৱাৰ বাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত শংকিত হৈ পৰিছে আৰু সেইবাবে তেখেতসকলে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেখেতসকলে শেষত এটা কথা উল্লেখ কৰিছে যে আমাৰ প্ৰতিটো গৰাকীৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই বিশেষকৈ আমাৰ তিনিটা সন্থা মিলি একেটা সন্থা গঠন কৰিছে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ বুলি আৰু সেয়ে তাত নিশ্চয়কৈ আমাৰ ৰেকমেণ্ডেড টিউটৰ ছাৰ বাইদেউসকল জড়িত হৈ আছে আৰু LP, ME প্ৰভিঞ্চিয়েলাইজ টিউটৰ ছাৰ বাইদেউসকল এটা জড়িত হৈ আছে আৰু আমাৰ হাইস্কুল বা হাই ছেকেণ্ডাৰী যিসকল টিউটৰ সন্থা আছে তেখেতসকলে ইয়াত জড়িত হৈ আছে আৰু সেই তিনিওটা মিলি সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ এটা মঞ্চ গঠন কৰিছে আৰু সেই মঞ্চৰ তেখেতসকলে সিদ্ধান্ত লৈছে যে আমাৰ প্ৰতিগৰাকী বা আমাৰ ৰেকমেণ্ডেড টিউটৰ ছাৰ বাইদেউসকলৰ নিজৰ মাজতে আলোচনা কৰি তেখেতসকলৰ মানে যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ বিষয়ে সেইখিনি জনাব লাগিব আৰু আমাৰ বিশেষকৈ আমাৰ সদৌ অসম পাৰিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থাৰ বিষয়ববীয়ে আমাৰ সেইসকল পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলক জনোৱাব লাগিব আৰু আমাৰ হাইস্কুল টিউটৰ সন্থাৰ যিসকল সমস্যা আছে সেই সমস্যা বা হাইস্কুল টিউটৰ সন্থাৰ বিষয়ববীয়ে হাইস্কুল টিউটৰৰ মাজত আলোচনা কৰি তেখেতসকলে সেইখিনি খবৰ জনোৱাৰ পাছত তেখেতসকলক সাজু হৈ থাকিবৰ কাৰণে ইয়াত এটা আহ্বান জনোৱা হ'ব আৰু তেখেতসকলে নিশ্চয়কৈ আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই যি সিদ্ধান্ত গ্ৰহণ কৰিব তেখেতসকলে সেই সিদ্ধান্তত পৰত তেখেতসকলে যোগদান কৰিব পৰাকৈ সাজু হৈ থাকিবৰ কাৰণে তেখেতসকলক ইয়াক নিৰ্দেশ দিয়া হৈছে আৰু প্ৰতিটো সন্থাই নিজৰ নিজৰ আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক সেইখিনি কথা যোগান ধৰিবলৈ সেইখিনি কথা তেখেতসকলক বুজাই দিব লাগিব আৰু কিবা যদি সন্থাক তেখেতসকলে পৰামৰ্শ যদি দিব বিচাৰে তেনেহ'লে নিশ্চয়কৈ আপোনাৰ বুধবাৰ দিনৰ ভিতৰতে দিবলৈ আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে আহ্বান জনাইছে আৰু সেয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ টিউটৰ শিক্ষকৰ সমস্যাটো অসম চৰকাৰে এতিয়ালৈকে গুৰুত্ব প্ৰদান মুখ্যমন্ত্ৰীয়ে দেখিবলৈ পোৱা নাই কাৰণ শিক্ষামন্ত্ৰীয়ে যিধৰণে আমাক গুৰুত্ব প্ৰদান কৰি আমাৰ সমস্যাৰ বিষয়ে কৈ আছে কিন্তু মুখ্যমন্ত্ৰীৰ মুখত আমি নুশুনালৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে শংকিত হৈ আছে আৰু সেইবাবেই তেখেতসকলে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সাজু হৈ থাকিবৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে কাৰণ আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই আপোনাৰ 15 ফেব্ৰুৱাৰীলৈকে তেখেতসকলে হয়তো অসম চৰকাৰৰ লগত বা অসমৰ শিক্ষা বিভাগৰ বিষয়াসকলৰ লগত যোগাযোগ কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে অসম চৰকাৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি সেইখিনি জানিবলৈ চেষ্টা কৰিব যদিহে আমাৰ বিষয়ে যদি একো এতিয়ালৈকে যদি আমাৰ অসম চৰকাৰ যদি সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু যদিহে সেইখিনি যদি গম পায় তেনেহ'লে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই 16 ফেব্ৰুৱাৰীৰ পৰাই এটা গুৰুত্বপূৰ্ণ আন্দোলন কাৰ্যসূচী হাতত ল'ব আৰু সেইকাৰণে প্ৰত্যেক টিউটৰ ছাৰ বাইদেউসকলক সাজু হৈ থাকিবৰ কাৰণে আমাৰ সদৌ অসম সন্মিলিত মঞ্চৰ টিউটৰ বৰ্গৰ আমাৰ প্ৰতিনিধি বৰ্গই আপোনালোকক জনাইছে আৰু সেইবাবে আপোনালোকে সাজু হৈ থাকক আৰু নিশ্চয় আপোনালোকে দেখিছে আমাৰ শেষত আপোনাৰ ইয়াত আমাৰ মুখ্য সম্পাদকৰ নাম আছে আপোনাৰ ভুৱন শৰ্মা ছাৰ আৰু তেখেতসকলে সেইখিনিয়ে আপোনাৰ সেই যিখিনি আপোনাৰ 26 জানুৱাৰীৰ দিনাখন তেখেতসকলে এটা গুৰুত্বপূৰ্ণ বৈঠক হৈছিলে আৰু সেই বৈঠকৰ সিদ্ধান্তৰ মৰ্মে তেখেতসকলে বা সেই সভাৰ সিদ্ধান্তৰ মৰ্মে তেখেতসকলে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সাজু হৈ থাকিবৰ কাৰণে বিশেষকৈ সজাগ হৈ থাকিবৰ কাৰণে আহ্বান জনাইছে কাৰণ অসম চৰকাৰৰ বৰ্তমান স্থিতিত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিবা আছেনে নাই তেখেতসকলে এইখিনি হয়তো অফিচিয়েলি যোগাযোগ কৰাৰ পাছত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব পাৰে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সজাগ হৈ থাকিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক ময়ো অনুৰোধ কৰিম আপোনালোকে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলক যোগাযোগ কৰি তেখেতসকলক উৎসাহ উদ্দীপনা যোগাওক কাৰণ তেখেতসকলে অহৰহ প্ৰচেষ্টা কৰি আছে আমাৰ টিউটৰ শিক্ষকসকলৰ উদ্ধাৰ কৰিবৰ কাৰণে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক উৎসাহ উদ্দীপনা যোগাটো আপোনালোকৰ কৰ্তব্য আৰু আপোনালোকে যদি আপোনালোকৰ হাতত যদি আপোনালোকৰ যদি মন মগজুত যদি টিউটৰ শিক্ষকসকলৰ উদ্ধাৰ হকে যদি আপোনালোকৰ পজিটিভ যদি কিবা সঠিক নীতি আছে তেনেহ'লে নিশ্চয়কৈ আপোনালোকে তেখেতসকলক জনাবৰ কাৰণে আমাৰ সদৌ অসম সন্মিলিত মঞ্চৰ টিউটৰ মঞ্চৰ বিষয়ববীয়াসকলে আহ্বান জনাইছে আৰু সেইখিনি আপোনালোকক
অহা বুধবাৰৰ ভিতৰত আপোনালোকক সেইখিনি যদি আপোনালোকৰ মন মগজুত যদি কিবা ৰণনীতি আছে আপোনালোকক জনাবলৈ আমাৰ সদৌ অসম সন্মিলিত মঞ্চৰ তৃতীয় বৰ্গৰ বিষয়ববীয়াসকলে অনুৰোধ জনাইছে আৰু আজিৰ খবৰটো ইমানতে শেষ কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ্ভাৰে জানে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আগ